हेलो गाइस गुड मॉर्निंग की खबर आपनालोक आज हल आसाम टू लेह लद्दाखर 20 नम्बर दिन आज कारगिলৰ পৰা আমি গৈ আছো শ্ৰীনগৰ অলপ দেৰি ৰখিছো ইয়াত নেটৱৰ্ক কাহিনী চাইছিলো নেটৱৰ্ক নাহে আৰু আই লাভ জজিলা ইয়াত লিখা আছে আৰু এইফালে গোটেই বৰফৰ পাহাৰ পাহাৰ আমাৰ ইয়াত শক্তি এজনে চিকেন কাৰী আৰু ভাত খাই আছে ধুনীয়াকে আৰু আজি মই একো নাই খোৱা কাৰণ মই কালি পৰা ৰাজমা চাউল খাই পুৰা গেছ হৈ গ'ল একো খাবলৈ মন নাযায় ইয়াত হাজমলা 5খনমান দোকানত বিচাৰিলো এখন হাজমলা নাই তো হেল্ল' গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আজি হল আসাম টু লেহ লাডাখৰ 20 নম্বৰ দিন আজি কাৰ্গিলৰ পৰা আমি গৈ আছো শ্ৰীনগৰ প্ৰায় 210-20 কিলোমিটাৰমান হ'ব আৰু এতিয়া আমি ওলাইছো স্কুটি পেকিং হৈ গ'ল চাহটা খাই ললো সেইফালে দাদা দোকানতে আৰু এতিয়া ওলাইছো হোটেল নিউ লাডাখতে থাকিলো ইয়াত টকা 700 ধুনীয়াকে গৰম পানীৰ পুৱা হোটেল হয় গিজা আছে মজাকে আৰু ওলাও ভিডিওটো চাই যাওক আৰু কি জেগা দেখাওক আপোনালোকক দেখাম আৰু ৰাইডটো কেনেকা চলে আপোনালোকে চালে গম পাব বলক আজিৰ ভিডিওটো আৰম্ভ কৰিব আৰু এতিয়া আমি হোটেল ৰুমৰ পৰা ওলাই আহিলো এতিয়া পাই গ'লোহি কাৰ্গিল টাউনখন ডাঙৰে আছে ইয়াত আপোনালোকে হোটেল সব পাই যাব গাড়ী ভাড়া লৈ লাডাখলৈকে যাবও পাৰিব ইয়াত বহুত দোকান আছে হোটেল আছে আৰু খোৱা দোকানটো চাইডে দেখিছে আৰু এটা গৈ আগত গৈ পিনি তেলটো ভৰাই ল'ব লাগিব তাৰপিছত মজাকে শ্ৰীনগৰলৈকে যাম আকৌ সোণৰ আংকটো ৰখিব লাগিব আমাৰ বেগ এটা থৈ আহিছিলোঁ তাত এতিয়া যাওঁতে জজিলা পাছটো পাম সেইটোত অলপ টাফ হ'ব তাৰপিছত মাজে অলপ বেয়া আছে ৰাস্তাটো পিছত ঠিকে আছে ৰাতিপুৱাই ওলাই গৈছিলোঁ সেই স্কুটি প্ৰব্লেম দিলে আকৌ আহিলোঁ ঠিক কৰাবলৈ এতিয়া কাৰ্গিলতে আছোঁ কি হ'ব শক্তিমান কি হ'ব তই যাব পাৰিবিনে প্ৰব্লেম এতিয়া চাই আছে দাদাই চাবলৈ দিছোঁ শক্তিমানৰ প্ৰব্লেম এইফালে আছে ভাইটি এইফালে আছে দাদা সেই অৱস্থা হৈ গৈছে শক্তিমানৰ আৰু স্কুটি প্ৰব্লেমটো দিছিলে এই মবিলটো অলপ কমি গৈছিলে আৰু প্লাগটো খোলা হৈ গৈছিলে প্লাগটো চেঞ্জ কৰিলোঁ এতিয়া আকৌ কাৰ্গিল টাউনৰ পৰা ওলাই আহিলোঁ এতিয়া আমি শ্ৰীনগৰ ফালে গৈ আছোঁ ৰাস্তাটো কাষে গছ দেখিছেনে ধুনীয়া আৰু এইবিলাক ভান আছে ভাড়া মাৰিবলৈ ৰখি থাকে আৰু ধুনীয়াকৈ যাম 210-20 কিলোমিটাৰ হ'ব কাষতে এখন নৈ আছে দেখিছে নহয় আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব লাডাখ চিৰিজত আৰু এই ভিডিঅ'টো অলপ লেটকৈ গৈছে ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব বাকী ধুনীয়া জেগা হয় মজা আপোনালোকে আহিব সকলোৱে ড্ৰিম ৰাইড বুলি ক'ব লাগিব লাডাখ ৰাইডটো সেইকাৰণে আহিব এতিয়া বৰ্তমান আছোঁ কাৰ্গিল আৰু লাডাখলৈ যোৱা দুটা ৰাস্তা থাকে এটা হ'ল মনালী হৈ যাব পাৰি স্পিতি হৈ আৰু এটা হৈ গ'ল শ্ৰীনগৰ হৈ কাৰ্গিল হৈ পিনি লাডাখলৈ যাব পাৰি আৰু এতিয়া আমি গৈ আছোঁ আগৰ চিৰিজকেইটা নাই যদি চাব লাডাখত কি জেগা আমি চালোঁ আই বটনত দি দিম নহ'লে লাষ্ট পালে আপোনালোকে ভিডিঅ'টো চাই শেষত দি দিম আপোনালোকে চাওক আৰু এতিয়া আমি এইফালে যাব লাগিব ঘূৰি ইটো চাইডে গ'লে আকৌ টাউনে ওলাবগৈ পাৰিব আৰু এতিয়া আমি চিধা যাম ধুনীয়া ভিউ দিছে চাইডে ইমান ধুনীয়া গছ আছে আৰু আপোনালোকৰ খবৰ খাতিবিলাক কেনেকুৱা জনাব আৰু এইফালে আৰ্মি গাড়ী ৰখি আছে ধুনীয়াকৈ আৰু এইবিলাক ডাঙৰ পাহাৰৰ ওপৰৰ পৰা খহি অহা শিল পৰি আছে আৰু কাষৰ নৈখন চাওকচোন কি ধুনীয়া পানী পাহাৰৰ বৰফবিলাক গলি লাহে পানী হৈ আহি আছে এইখন নৈ পানীবিলাক বহুত ঠাণ্ডা হয় আৰু ভিডিঅ'টো চাই যাওক ধুনীয়াকৈ আপোনালোকে যেতিয়া শ্ৰীনগৰ সোণমাৰ্গ ফালৰ পৰা আহিম ইয়াতে প্ৰথম বাইক বা গাড়ী সোমালে পইচা দিব লাগিব বাইকৰ আমাৰ ইয়াত 30 টকা লৈছে এইটো লোকেল বাইক লোকেল টেক্স নেকি আৰু কাৰ্গিলৰ পৰা প্ৰায় আমি 50 কিলোমিটাৰমান আহি এডোখৰ জেগা পালোঁ কি সুন্দৰ জেগা আপোনালোকে চাওকচোন কি পৰিৱেশটো কি ধুনীয়া লাগিছে গছবিলাক দেখিছেনে কালাৰটো কমলা কালাৰ হৈ আছে কি ধুনীয়া আৰু এই দৃশ্যটো অকল এই জেগাডোখৰতহে দেখা পাব বেলেগ লাডাখত আপুনি গছ বুলিবলৈ দেখাই নাপায় আৰু কি সুন্দৰ হৈ আছে কমলা ৰঙৰ কি ধুনীয়া লাগিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক আৰু কি ধুনীয়া দৃশ্য এইটো এটা মজা
এইফালে আমাৰ এজনে চিকেন কাৰী আৰু ভাত খাই আছে ধুনীয়াকৈ আৰু আজি মই একো নাই খোৱা কাৰণ মোৰ কালিৰ পৰা ৰাজমাহ চাউল খাই পূৰা গেছ হৈ গ'ল একো খাবলৈ মন নাযায় ইয়াত হাজমোলা 5খনমান দোকানত বিচাৰিলোঁ এখনতো হাজমোলা নাইতো গতিকে মই একো নাখাওঁ খাই লওক আৰু আমি বৰ্তমান আছোঁ কাৰ্গিলৰ দ্ৰাছত মানে কাৰ্গিল টাউনৰ পৰা 54 কিলোমিটাৰমান আগত আহি পিনি দ্ৰাছত আছোঁ দ্ৰাছ টাউনত সোমাই এতিয়া ৰখাই আছে মই বহি আছোঁ আৰু এটা খাই বৈ আমি ওলাই আহিলোঁ আহি পিনি এডোখৰ জেগাত ৰখিছোঁ আৰু চুমচান কোনোফালে গাড়ী মটৰ কোনো নাই অকল আমি দুটা আছোঁ আৰু ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে চাৰিওফালে পাহাৰ পাহাৰ এইটো মাজত ৰাস্তা আৰু আগত গৈ পাম আমি জজিলা পাছ ঠাণ্ডা আৰু এতিয়া আহি জজিলা পাছ পাই গ'লোহি ইয়াতে অলপ দেৰি ৰখিছোঁ ইয়াত নেটৱৰ্ক কাহিনী চাইছিলোঁ নেটৱৰ্ক নাহে আৰু আই লাভ জজিলা ইয়াত লিখা আছে আৰু এইফালে গোটেই বৰফৰ পাহাৰ 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 আমাৰ ইয়াত শ্বপিঙত ইয়াত আমাৰ এগৰাকী ঠাণ্ডাত কঁপি আছে কি ধুনীয়া পাইন গছ এইবিলাক কি ধুনীয়া বহুত ওপৰত আছোঁ বহুত তললৈ আমি নামি যাব লাগিব এইফালে বৰফ আৰু আহি ৰুম পালোহি শ্ৰীনগৰতে এতিয়া ৰুম এটা ল'লোঁ 800 টকা ল'লে ইয়াতে আছোঁ এতিয়া আমি খানা খাইছোঁ চুইগিত অৰ্ডাৰ দিছোঁ এইফালে ম'ম' আৰু ফ্ৰাইড ৰাইচ এগৰাকীয়ে পূৰা ম'ম' খাইছে আৰু কি হ'ল মানে আমাৰ বেগটো আমি হোটেলখনত দি থৈ গৈছিলোঁ হোটেলখন সি খোলা থাকিবই বুলি কৈছিলে টেনশ্যন নল'বা বুলি তাৰপিছত আকৌ সি একেবাৰে ছিজনটো এতিয়া গৈছেগৈ নাই হোটেল বন্ধ কৰি সি গৈছিলেগৈ আকৌ বেগটো বেলেগৰ দোকান এটাৰ হাতত দি থৈছে দোকানটো আকৌ ঘৰলৈ যাবলৈ ৰখি আছে আমাৰ অসমীয়া কথা বুজি নাপায় হিন্দী কথা বুজি নাপায় ভালকৈ কাশ্মীৰ অকল বুজি পায় তাৰপিছত আকৌ সেনেকৈ বহুত দেৰি যুঁজি বেগটো পালোগৈ শেষত এইটো বেগটো ইয়াতে আছে আহি পালেহি এতিয়া বেগটো খুলিয়ে চোৱা নাই কাপোৰ ঠিকে আছেনে বাকী আজি ৰাতিটো এনেকুৱাই চলিলে 50 সোণমাৰ্গৰ পৰা 50 কিলোমিটাৰ পূৰা ফালি আহিছোঁ আৰু একো ৰখিবলৈ ক'তো ৰখা নাই পূৰা নন ষ্টপ ফালি আহিছোঁ তাৰপিছত আজি ৰাইডটো পূৰা হ'ল 200 কিলোমিটাৰ 210 কিলোমিটাৰমান হ'ল ৰাইড আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নেক্সট নতুন ভিডিঅ' পাই থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থ'ব আপোনালোকে আৰু শ্ৰীনগৰৰ পৰা সকলোকে অসমবাসী ৰাইজক জয় অসম আৰু গুড নাইট গুড মৰ্ণিঙো হ'ব পাৰে গুড আফটাৰনুনো হ'ব পাৰে দেই